যোৰহাট সংসদীয় সমষ্টি সমিতিৰ উদ্যোগত শিৱসাগৰৰ জয়সাগৰ ৰূপহী পথাৰত অসম গণ পৰিষদৰ বুথ সন্মিলনত উপস্থিত হৈ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা সমালোচনা কৰি অতুল বৰাই ৰাহুল গান্ধীয়ে ৰাজনৈতিক কৌতুক কৰা বুলি কটাক্ষ কৰে। উন্নয়নৰ কাম হৈ থকাৰ সময়তে ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰা কৰি নিজে অপমানিত হৈছে। কংগ্ৰেছৰ ইতিহাস দুৰ্নীতিৰ ইতিহাস বুলিও মন্তব্য আগবঢ়ায় অতুল বৰাই। অন্যহাতে 4জন মানুহ লৈও দল গঠন কৰি অগপকে সমালোচনা কৰা বুলি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদকো কটাক্ষ কৰি অতুল বৰাই আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে অগপ শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব বুলি মন্তব্য আগবঢ়ায়। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়ত এপিচিচিৰ সভাপতি ভূপেন বৰাক শাৰীৰিক আক্ৰমণ কৰা সন্দৰ্ভত অতুল বৰাই কংগ্ৰেছে বহুত নাটক কৰে। তদন্তৰ পিছতে জানিব পাৰিম বুলি প্ৰকৃততে কি হৈছিল বুলিও মন্তব্য আগবঢ়ায়। সহস্ৰাধিক দলীয় সমৰ্থক উপস্থিত থকা বুথ সন্মিলনত অংশগ্ৰহণ কৰে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীৰ দৰে জ্যেষ্ঠ নেতাসকলে। যোৰহাট সংসদীয় সমষ্টিৰ আমাৰ যিমানবোৰ বুথ হৈছে, বুথবিলাকৰ সভাপতি সম্পাদক আৰু দলৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকল আহিছে। ইয়াৰ ভিতৰত আমাৰ ভাতৃভগ্নী সংগঠনৰ বিষয়ববীয়াও আছে। এটা উৎসাহজনক পৰিৱেশ সভাৰ কেউফালে কৰ্মীসকলৰ উদ্যম উৎসাহে আমাকো উৎসাহিত কৰে। ইয়াৰ আগে আগে কাজিৰঙা লোকসভা সমষ্টি, বৰপেটা লোকসভা সমষ্টি এনেধৰণৰ বুথ সন্মিলন হৈ গৈছে। আৰু আপোনালোকেতো জানেই যে লোকসভা নিৰ্বাচন সন্মুখত আছে, তাৰপিছতে হয়তো পঞ্চায়ত নিৰ্বাচন আহিব। গতিকে বুথবিলাক শক্তিশালী কৰি বুথৰ জৰিয়তে জনসংযোগ বৃদ্ধিৰ কাৰণে আমাৰ প্ৰচেষ্টা আহি থকা দিনবিলাকত অব্যাহত থাকিব। আজিৰ দিনটোত আচলতে কি বিষয়খিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব? আজিৰ দিনটোত আজি যি সভা হ'ব, দলৰ সংগঠনটোৱে মূল কথা। দলৰ কৰ্মীসকলে ইজনে সিজনক পালে কথাবোৰ আলোচনা কৰিলে আৰু আমাৰ মনৰ কথাবোৰ তেওঁলোকক আমি শুনাবলৈ পালে সেইখিনিকে লৈ তেওঁলোকে আহি থকা দিনবিলাকত কাম কৰাৰ অনুপ্ৰেৰণা লাভ কৰিব, উৎসাহিত হৈ কাম কৰিব। আৰু বৰ্তমান সময়ত আমি অত্যন্ত সুখী যে দলৰ বিভিন্ন স্তৰত নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে এতিয়া দায়িত্ব লৈছে। এইটো এটা খুব ভাল কথা। আৰু আমিও দলটোৰ দুৱাৰ খিৰিকী খুলি দিছোঁ নতুন প্ৰজন্মৰ বাবে। তেওঁলোক আমাৰ আশা, তেওঁলোক আমাৰ ভৰসা। আৰু আমি নিশ্চিত যে 2024 বৰ্ষটো হ'ব আমাৰ বাবে ৰাজনৈতিক শক্তিৰ বৃদ্ধিৰ বৰ্ষ। আৰু এইবাৰ আমি নিশ্চিতভাৱে লোকসভালৈ আমাৰ প্ৰতিনিধি প্ৰেৰণ কৰাত আমি সফল হ'ম। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।